গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। এই ৰাতিপুৱা 8:30মান বাজিছে, মানে ইমানেই জোৰছে মানে বতাহ মাৰিছে নহয়, আৰু গোটেই আকাশখন পূৰা ক'লা হৈ গৈছেগৈ, ঘৰৰ ভিতৰত লাইট জ্বলাবলগীয়া হৈ গৈছেগৈ, ইমানেই জোৰছে মানে বতাহ মাৰিছে নহয়। তাৰপিছত এই মানুহজন আহিলে, মানুহজনে যোৱাকালি আমাৰ টিউবৱেলটো বহাইছিলে, টিউবৱেলটো বহোৱাটো মানে কিবা এটা খেলি মেলি হ'ল আৰু তাৰপিছতে মিস্ত্ৰীজনক লৈ আহিছে টিউবৱেলটো কিবা ঠিক কৰাম বুলি। তাৰপিছত ইয়াত চব গোটেই আকাশখন চব ক'লা হৈ গৈছে, মানে বহুত জোৰছে ইয়াত মানে এতিয়া বৰষুণ দিব আৰু ধুমুহা বতাহ। ইয়াত চব কেনেকুৱা বতাহ মাৰিছে বুলি ভাবিছে। তাৰপিছতে ইয়াত চব গোটেই ক'লা হৈ গৈছেগৈ। আচৰিত না, ইমান ক'লা হৈ গৈছে। আচৰিত লগা নাই বতৰটো, কোৱাচোন। ইমানেই জোৰছে বতাহ মাৰিছে নহয়, আমাৰ পাকঘৰৰ টিনা 2-3টামান খুলি পেলাই, আৰু ওপৰৰ চালি টিনাৰ পূৰা উৰি গৈছেগৈ, আপোনাক দেখাই আছোঁ বাৰু। তাৰপিছতে মোৰ সৰু ল'ৰাটো যে ইমানেই ভয় কৰি আছে, তাক কোচত লৈ মই সাৱটি ধৰি আছোঁ, তথাপি ইমানেই বেছি ভয় কৰি আছে সি। তাৰপিছতে মোৰো ইমান ভয় লাগিছে নহয়, মই লাষ্টত মই সৰু ল'ৰা দুটাক কৈছোঁ মানে তহঁতি বিচনাৰ তলত সোমাই যা, পটককৈ যদি ঘৰটো ভাঙি মেলি যায় মানে সেইটো কাৰণে ভয়তে, মানে ঘৰটো মানে নাভাঙে বাৰু, কিন্তু যেনেকৈ বতাহ মাৰিছে নহয় মানে ভয় লাগি গৈছেগৈ নেকি ঘৰটো ভাঙি যাব নেকি বুলি। তথাপি একো হোৱা নাই যেনিবা। সি আমাৰ পাকঘৰ টিনাৰ পৰা খুলি গ'লগৈ। তাৰপিছত ইয়াৰ কেনেকৈ মানে জোৰছে আহিছিলে, মানে বহুত মজবুতকৈ বান্ধা আছে যে দেখি নাপায় না এফালৰ পৰা দেখি পায় এইফালৰ পৰা দেখিবা ভালকৈ পিছত বৰষুণ ৰখিলে কৰিব লাগিব।
নাহে এই আমাৰ পৰচী ঘৰ সিহঁতৰ ঘৰ চব পূৰা ভাঙি মেলি খতম তাৰপিছতে কিবা মানে খোৱা বস্তু যিমান যি চব পৰি গ'ল পাকঘৰ ভাঙি গ'লগৈ সিহঁতৰ পাকঘৰ ভাঙি গ'ল মেইন ঘৰ ভাঙি থাকিলে টিন চিংপৰ চব উৰুৱাই লৈ গ'ল তাৰপিছতে ভাত চাত বনাই মেলি থৈছিলে সেয়াও চব পৰি মেলি খতম তাৰপিছত আকৌ ওচৰত আমাৰ মানুহ ঘৰ আছিলে আমাৰ মানুহ ওচৰ মানুহ ঘৰ বহুত ভাঙিলে মানে তাৰপিছত সেয়াই আৰু তাৰপিছত ইয়াৰ পিছদিনাখন ইয়াৰ ল'ৰাটোক স্কুল লৈ আহিলোঁ আজি ফাৰ্ষ্ট দিন স্কুলত সেইটো কাৰণে মনটো মাৰি আছে কান্দি আছে মানে আমি থৈ গুচি গৈছিলোঁ বুলি গেটৰ বাহিৰলৈ কান্দি আছে তাৰপিছত আকৌ আহিলোঁ এটা অলপ বুজালোঁ মেলিলোঁ বুজালোঁ মেলিলোঁ তাৰপিছত আহি কিবা এটা খাই গ'ল ল'ৰাটো তাকে কিনি দিওঁ বুলি কিবা এটা কিনি দি থৈ মেলি তাৰপিছত আমি ঘৰলৈ যামগৈ আৰু তাৰপিছত খাই বুলি দি আছে আপোনাৰ বাছ ল'ব লাগিব এই আমাৰ ল'ৰাটো ছাৰ হয় তো ছাৰৰ গাড়ীতে অহা যোৱা কৰে মানে তো ছাৰে নতুন এখন গাড়ী ল'ব মানে সেই তেতিয়া মানে ছাৰে কৈছিলে তেতিয়া নতুন গাড়ীখনে যেতিয়া লৈ যাম মানে এইখন গাড়ীত মানে বেছি ষ্টুডেণ্ট বেছি মানে ভিৰ মানে টাইট মানে যাবলৈ দিগদাৰী হৈ যে ছাৰে কৈছে কেইদিনমান ৰখক এতিয়া ভালকৈ ক্লাছো হোৱা নাই পিছত গাড়ীখন লৈ লওঁ তাৰপিছত ল'ৰাটোক লৈ যাম বুলি আমাৰ ল'ৰাটোক লৈ যাম বুলি কৈছে আৰু তাৰপিছত সেইটো কাৰণে যোৱা নাই পিছতে মই ঘৰত থাকি উৎপাত কৰি থাকে বদমাচি কৰি থাকে মানুহটোক ক'লোঁ ব'লা যে তাক আজি স্কুলত যাওঁ গৈ থৈ আহোঁগৈ বুলি তাৰপিছত সেয়া থ'বলৈ আহিলোঁ তাৰপিছত দূৰ হৈ যায় আৰু সদায় আমি তাক থৈ আহিব নোৱাৰোঁ লৈ আহিব নোৱাৰোঁ ন এনেও গাড়ীতে অহা যোৱা কৰিব আৰু দূৰ হয় ৰাস্তাটো যে তাৰপিছতে ইয়াত আমি গৈ আছিলোঁ গগামুখৰ মানে 4-5 দিনৰ পিছত আৰু আমাৰ পৰচী মোক ভাইটি বুলি কয় যে ভাইটি বোৱাৰী মই গগামুখ চেণ্টাৰ গৈ আছিলোঁ তাই কিবা কাম আছিলে মানে তো সেইটো কাৰণে গৈছোঁ আৰু মই অলপ ফাৰ্মাচী যাব লাগে অলপমান পেটটো ঠিক নাই মানে অকণ দৰৱ চৰৱ আনিব যে গৈ আছিলোঁ তাইৰ কিবা বেংকৰ কিবা কাম আছিলে আৰু সেইটো কাৰণে মানে গৈ আছিলোঁ আমি তাৰপিছতে সেয়া গগামুখ চেণ্টাৰত টাউনত মেইন টাউনখন মানে গৈ পেলাই একেবাৰে মেইন টাউনত ৰাস্তাতে ভিডিঅ' বনাইছোঁ বাৰু এইটো মেইন টাউনখন মানে গৈ পেলাই বনাব পৰা নাই ল'ৰাটো ইমানেই আমনি কৰিছে আৰু তাকে চম্ভালি মানে ভিডিঅ'ই বনাম সেইটো কাৰণে বনোৱা নহ'লে আৰু মেইন টাউনখনত সেয়াই আৰু এয়া আমাৰ কেকা আহিলে কালি গধূলি তাৰপিছতে ৰাতিটো থাকিলে আকৌ ৰাতিপুৱা ইয়াত যাবগৈ আকৌ এতিয়া তাৰপিছতে কি কৰিম আৰু মনে মনে আহিলে কোৱাও নাইবা ফোন কৰি যে মই গৈ আছোঁ বা কিবা মানে আহিলে যে আহি গেটৰ ওচৰত ৰখিলে মই চক খাই গ'লোঁ যে কোন আহিলে ঘপককৈ আকৌ বুলি দেখিছোঁ কেকা আহিছে তাৰপিছতে মই গৈ ছাৰপ্ৰাইজ দিলোঁ যে মনে মনে সেইটো কাৰণে মোকো আহি মনে মনে ছাৰপ্ৰাইজ দিলে তাৰপিছতে গধূলি টাইমত আম চাটনি খাব মন গৈ আছিলে আমৰ চাটনি ডাঙৰ পিচ টুকুৰা কৰি পেলাই তাৰপিছত হজদিলা তাৰপিছত আকৌ জলকীয়া নিমখ তেনেকৈ সানি পেলাই মানে খাব মন গৈ আছিলে খাবলৈ ইমানকৈ মন গ'ল কিন্তু খাবলৈ নোৱাৰিলোঁ এডোখৰ আৰু আধাটো ইমানটোৱে খালি দাঁত টেঙা হৈ গ'ল খাবই নোৱাৰিলোঁ তাৰপিছতে সেয়াই আৰু হাত চে পকাৰেগা এতিয়া মোক আপোনালোক খাওক মুখ পানী পেলোৱা